যাব ওলাইছোঁ নাৰেংগীলৈ বুলি। তো মই এতিয়া আছোঁ ফেঞ্চি বজাৰৰ যোনখন ফুড ব্ৰিজ আছে তাতে। চাওক কি ধুনীয়া এটা পৰিৱেশ। তাৰপিছত মই ফেঞ্চি বজাৰৰ মাজেৰে মোৰ ৰুমলৈকে গৈ আছোঁ মোৰ স্কুটিখন ল'বলৈ। তো ফাইনেলি মই আহি পালোঁ চানমাৰি, মানে চানমাৰি পাৰ হ'লোঁ। তাৰপিছত মোৰ চাইল্ডহুড ফ্ৰেণ্ড চন্দন, মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় তাৰ ঘৰ, লগ পালোঁ আৰু সি মোক ডিনাৰ কৰোৱালে ধুনীয়াকৈ হোটেলত। তো ভাল লাগিল। কেইদিনমান পিছত আহিছিল মোৰ বা, মোক ভাইটি বনাই লৈছে, মই বা বনাই লৈছোঁ কাব্যশ্ৰী বা। তো আৰু কেইদিনমান পিছত মই গৈছিলোঁ পল্টন বজাৰ ৰেলৱে ষ্টেচনলৈ, গুৱাহাটী ৰেলৱে ষ্টেচনলৈ। কি ধুনীয়াকৈ আগতকৈ মানে ডেক'ৰেশ্যনটো চেঞ্জ হৈছে, বহুত ভাল হৈছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপৰ গাছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। কামটো দেখি গম পাইছে গৈ আছোঁ নাৰেংগী। তো লগৰ এজনৰ তাত মানে ৰুমত কেনেকৈ কৰিম গোটেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিম আৰু লগতে য'ত যাওঁ দেখুৱাম বাৰু। যিহেতু আজি ছানডে, মানে আজি ফ্ৰী হয়, মোৰ মানে ডিউটি নাই আৰু। তো এতিয়া মই আছোঁ ফেঞ্চি বজাৰত। চাওক ৰাস্তাটোৰ পৰিৱেশ কি ধুনীয়া লাগিছে, তো ফ্ৰেছ, মানে কি আৰু এফালে গাড়ী নাই এফালে আহি আছে আৰু লগতে লাইটিঙৰ মানে কি ক'ম আৰু। চাওক তো কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম ব'লক আজি ব্লগটো ষ্টাৰ্ট। ফুড ব্ৰিজখনৰ ওপৰৰ পৰা আহিলোঁ। এতিয়া মই ফেঞ্চি বজাৰ মাজেৰে আৰু বজাৰখন চাই ৰুমলৈকে যাম। স্কুটিখন ল'ব লাগিব যিহেতু মই নাৰেংগীলৈ গৈ আছোঁ। তো চাওক ফেঞ্চি বজাৰ পৰিৱেশ মই আগতে দেখুৱাইছোঁ বাৰু ভ্লগ। তো মই নতুন মোবাইলটোৰে এয়া ফাৰ্ষ্ট ভ্লগ চাগে এই ফেঞ্চি বজাৰৰ। তো গাইছ এতিয়া বাজিল 7:42। তো মই চানমাৰি পাৰ হ'লোঁ। চানমাৰি পাৰ হৈ নুনমাটি পাম। নুনমাটিৰ পৰা নাৰেংগী যোনটো ৰেল লাইনত অভাৰব্ৰিজ ক্ৰছ কৰি পেলাই নাৰেংগী। তো নাৰেংগীৰ মই বীৰকুছিলৈকে গৈ আছোঁ। তাৰপিছত মই মোৰ লগৰজনৰ নাম চন্দন হয়। তো দেখুৱাম বাৰু তাক ফোন কৰিম, সেনেকৈ মই তাৰ ৰুমলৈকে যাম। তো এতিয়া মই অলপ আগত যোনখন চানমাৰি অভাৰব্ৰিজ আছে তাৰ পৰা পাৰ হৈ নুনমাটি হৈ নাৰেংগী গৈ আছোঁ। তো এইখিনি কি কয় মই সেনেকৈ নাজানো বাৰু। তো এতিয়া আপোনালোকক মানে যিহেতু মই স্কুটি চলাই আছোঁ, নিজে চেল্ফ ড্ৰাইভ কৰি আছোঁ, তো মই লগ পাম ডাইৰেক্ট নাৰেংগীতে। আহি পালোঁ নাৰেংগী বীৰকুছি। তো ডিনাৰটো কৰোৱাব মোক, হোটেললৈকে গৈ আছোঁ। তো চাওক এখন নৰ্মেল ভাল হোটেল। তো এয়া চাওক মোৰ লগৰ চাইল্ডহুড ফ্ৰেণ্ড চন্দন, মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় তাৰ ঘৰ। তো সি মোক ক'লে যে আজি ডিনাৰটো হোটেলতে কৰোৱাব। তো ফাইনেলি আহি পেলাই মোৰ অৰ্ডাৰ চিকেন খুৱাইছে, মানে আছামিজ চিকেন থালি। তো এতিয়া অলপ টাইম চিল কৰিলোঁ খাই লৈ, খোজো কাঢ়িলোঁ অলপ তাৰ লগত আৰু কিছুমান মেমৰিজ শ্বেয়াৰ কৰিলোঁ দুজনে এজনে আনজনক। আৰু সি মোৰ ভ্লগত আহিব বিচৰা নাই, মানে কি আৰু সি ইমান মানে সেই নহয় আৰু বেছি কি এইটো ছ'চিয়েল মিডিয়াৰ লগত সিমান এক্টিভ নহয় আৰু মানে ফটোজ হওক ভিডিঅ' মানে কৰি ভাল নাপায়। তো আহি পালোঁ তাৰ ৰুম, ৰাতি পাৰ্কিং কৰিলোঁ। তো নেক্সট ডে ৰাতিপুৱা মিনিমাম 5:30-6টামানৰ ভিতৰত যাব ওলালোঁ সি আৰু মই। সি ডিউটি যাব, নাৰেংগীতে হয় তাৰ। তো এনেকৈ আমি স্কুটিখন থৈছিলোঁ, কিন্তু কুঁৱলীৰ কাৰণে পূৰা ভিজি গৈছে, মুচি ল'লোঁ। তাৰো বাইক আছে, সিও বাইক লৈছে। তো এনেকৈ আমি ওপৰলৈকে যাব লাগিব। তো ৰাতি দেখুওৱা নহ'ল বাৰু ঠাইখিনি, এতিয়া ৰাতিপুৱাই দেখুৱাই দিছোঁ। আৰু ঠাইখিনি একজেক্ট মানে শুৱালকুছিৰ যিবোৰ গলি আছে চেম সেনেকুৱাই হয়, বহুত ভাল লগা। এতিয়া ৰাতিপুৱা 6টা বাজি গ'ল। মই আৰু চন্দন 5:45-50 মানত আহিলোঁ ৰুমৰ পৰা। তাৰপিছত আৰু সি নাৰেংগীতে তাৰ কোম্পেনীটো হয়। তো কোম্পেনীত সোমালে, মই এনেকৈ যাব ওলাইছোঁ ৰুমলৈকে বুলি। তো ইফালে চন্দ্ৰপুৰ যোৱা ৰাস্তাটো
বিটকুচি বীৰকুচি তিনিআলিৰ পিনে যায় অলপমান আগত চৰি ইফালে চন্দ্ৰপুৰৰ পিনে যায় আৰু অলপমান আগত চাগে বীৰকুচি মই ভালকৈ জনাব পৰা নাই আপোনালোকক তো আপোনালোকে কেতিয়াবা আহিলে গুগল মেপ চাই আহিব পাৰে যদি ইফালে অহাৰ মানে সেই থাকে কাম থাকে তো এনেকৈ চন্দ্ৰপুৰ যায় মই কেতিয়াবা মামাহঁতৰ ঘৰত গ'লে মায়ং গ'লে বা মামাহঁতৰ ঘৰত গ'লে ইফাল দিয়ে স্কুটি লৈ 2-3বাৰ গৈছোঁ তো অলপমান আগত এখন দলং আছে দলংখন মানে বনাই আছে তো এতিয়া মই সেই যাম আহোঁতে মই নুনমাটি হৈ আহিছোঁ চন্দ্ৰপুৰ অভাৰব্ৰিজৰ পৰা নুনমাটি হৈ নাৰেংগী হৈ আহিছে এইবাৰ মই গীতানগৰ বুলি কয় নেকি যোনটো গেট হস্পিটেল আছে গেট হস্পিটেলৰ মানে ফ্ৰণ্টৰে এনেকৈ যাম এনেকৈ জুৰুড ওলাম জুৰুডৰ পৰা ডাইৰেক্ট মোৰ ৰুম তো এতিয়া গৈ আছোঁ ধুনীয়াকৈ কেইদিনমান পিছত প্ৰায় 6 এবছৰৰ পিছত চাগে কাপুচি শইকীয়া বাক লগ পালোঁ আমগুৰিত তো মই গৈছিলোঁ আগতে ভ্লগ বনাইছোঁ মই ডেছক্ৰিপশ্যনত লিংকবোৰ দি দিম আৰু বাক মই ISBTত মোৰ স্কুটিখনৰে আফটাৰ ডিউটি মানে ডিউটিৰ পিছত থ'ব আহিলোঁ প্ৰায় এবছৰৰ পিছত লগ পালোঁ যাক মানে সকলো কথা খুলি কোৱা যায় আৰু যাক মানে নিজৰ বা বুলি ভাবোঁ আৰু আপোনালোকে আগৰ ভ্লগত দেখিছেই মই এটা শ্বৰ্ট মানে ভিডিঅ' এটা বনাইছোঁ ইউটিউব শ্বৰ্টৰ কাৰণে বা এনে শ্বৰ্ট হিচাপত তো বাক আজি মানে কি আৰু গুৱাহাটীত আহিছিল কৰ্মৰ সূত্ৰে তাৰপিছত আৰু ISBTত থ'ব আহিলোঁ কেনেকুৱা লাগিছে কওক কেনেকুৱা লাগিছেতো বহুত দিনৰ মূৰত বহুত ভাল লাগিছে কাৰণ কিমান দিন লগ পোৱা নাই এবছৰমান লাষ্ট লগ পাই আমি আমগুৰি ফুৰিছিলোঁ তাৰপিছত নিমাতী ফুৰিছিলোঁ যোৰহাট ফুৰিছিলোঁ কিমান মেমৰিজ আগতে নাটক কৰা দিনৰ পৰা আমাৰ মানে কি আৰু ৰিহাৰ্চেলে হ'ল কিন্তু নাটক কৰা দুজনৰে নহয় সেয়াই আৰু মানে যিটো যাক লগ পাই মেণ্টেলি ফিজিকেলি মানে ভাল লাগে মানে মেণ্টেলি মানে বেছি ফ্ৰী হওঁ আৰু লগতে আমাৰ কোনো প্লেন নাছিল যে মই ISBT বাক থ'ব আহিম মই ক'লোঁ যে আৰু ইমান মজা লাগিলে নীলাচল অভাৰব্ৰিজখন কামাখ্যাৰ ফালেদি আহি মই ইমান ভাল পাওঁ সেইটো ৰাস্তা আজি আকৌ আহিলোঁ বহুত দিনৰ মূৰত একদম মন খোল খাই গ'লগৈ আৰু অভাৰব্ৰিজখন ইমান ধুনীয়াকৈ সজাইছে সঁচাকৈ চাব লগা ন ইমান ধুনীয়া এজনী ছোৱালী হৈ ইমান দূৰৰ পৰা অকলে আহিছে আৰু মোৰ যদি গাড়ী থাকি নিজৰ বাইদেউক যদি মই স্কুটিতে থ'ব নাহোঁ আৰু মোৰ কামো নাই এতিয়া ডিউটিয়ে হৈ গৈছে তো সেইটোও ভাল লাগিছে থ'ব আহিছোঁ আৰু অলপ টাইম স্পেণ্ড কৰিব পাৰিছোঁ বাকীজনী বেলেগ গাড়ীত উঠাই দিলে মোৰ মনটো অলপ মানে কি আৰু বুজিটো পাইছে তো আৰু এই কাপুচি ভাল লাগিছে সি নিজৰ ইনকামেৰে ইমান ধুনীয়াকৈ আগবাঢ়িছে বহুত কষ্ট কৰিছে ইমানখিনি কষ্ট কৰাৰ পিছত এনেকৈ আগবাঢ়িছে সঁচাকৈ সুখী মানে হয় মই হেপী যে কি নিজৰ গাড়ীত বাক উঠাব পাৰিছোঁ তাকে এতিয়া বাই পাৰ্মানেণ্টলি আহিব কেইদিনমান পিছত আৰু কিহৰ কাৰণে আহিব এদিন মই ভ্লগ বনাম বাৰু লাহে এতিয়া নকওঁ আৰু এতিয়া নকওঁ আমাৰ মানে কিছুমান প্লেনো আছে তো বাই এতিয়া যাব এতিয়া 8:45 হৈ গ'ল 9টাত মানে বাছ আছে ঘৰ যাব তাৰপিছত আহিব তাৰপিছত আমি ধুনীয়াকৈ ভ্লগ বনাম আজি শ্বৰ্ট ভ্লগ হিচাপে এইটোৱে বনালোঁ আৰু তো লাষ্টত কেনেকুৱা লাগিল তো এয়াই আৰু মানে ব্ৰাদাৰ ছিষ্টাৰৰ বণ্ডিং সদায় থাকিব কেইদিনমান পিছত 14 ফেব্ৰুৱাৰীত আছিল সৰস্বতী পূজা তো ঘৰলৈকে যাব নোৱাৰিলোঁ বা কলেজ হাইস্কুল মই য'ত পঢ়িছিলোঁ যাব নোৱাৰিলোঁ ডিউটিৰ বাবে তো মোৰ ডিউটি য'ত মোৰ ৰুম তাৰ ওচৰতে সৰস্বতী পূজা পাতিছিল তাতে গ'লোঁ দৰ্শন কৰিলোঁ মাৰ তো সৰস্বতী মায়ে মোক আশীৰ্বাদ দিয়ক লগতে আপোনালোকৰো ভাল কৰক তাৰ বাবে আশীষ ল'লোঁ পল্টনবজাৰ ৰেলৱে ষ্টেচনলৈ আহিছিলোঁ আৰু এই ডাব্বাটো চাওক সেইখন ৰেষ্টুৰেণ্ট হয় এবাৰ মই ৰঙিয়াত খাইছিলোঁ এটা ডাব্বাৰ ভিতৰৰ ৰেষ্টুৰেণ্টৰ মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তো মই ফাৰ্ষ্ট টাইমৰ কাৰণে গম পালোঁ মানে কি সেনেকৈ অহা নাযায় ন তো এদিন মই গৈ পিনে ভ্লগ বনাম সেই ডাব্বাটোৰ ৰেষ্টুৰেণ্টখনৰ তো এইটোৱে আছিল আজি মোৰ ভ্লগ বাই বাই